প্ৰফুল্ল ঘাটৰৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে তিতাবৰত দোষী শাস্তিৰ দাবীত এতিয়া প্ৰতিবাদকাৰী ওলাই আহিছে মৃতদেহ লৈ দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ ঘটনা সংঘটিত হৈছে এটা কুকুৰৰ বাবে প্ৰাণ গৈছে প্ৰফুল্ল ঘাটৰৰ তিতাবৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা তিতাবৰৰ নতুন মাটিত সংঘটিত হৈছে এটা কুকুৰৰ বাবে প্ৰাণ গৈছে গৰাকীৰ ভোগালী বিহুৰ দিনা চুৰি হোৱা কুকুৰা বিচাৰি যোৱা কুকুৰাৰ গৰাকী প্ৰফুল্ল ঘাটৰক একেখন গাঁৱৰে কান্দুৰা গোৱালা নামৰ এজন লোকে মাৰপিট কৰাত গুৰুতৰভাৱে আহত হৈছিল প্ৰফুল্ল ঘাটৰ আৰু ইতিমধ্যে যেহেতু AMCHত মৃত্যু হৈছে প্ৰফুল্ল ঘাটৰ এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কিন্তু এটা কুকুৰাৰ বাবে প্ৰাণ গৈছে গৰাকীৰ এটা কুকুৰাৰ বাবে মৃত্যুক আঁকোৱালি লৈছে প্ৰফুল্ল ঘাটৰ নামৰ ব্যক্তিজনে ভোগালী বিহুৰ দিনা চুৰি হোৱা কুকুৰা বিচাৰি যোৱা কুকুৰাৰ গৰাকী প্ৰফুল্ল ঘাটৰক একেখন গাঁৱৰে কান্দুৰা গোৱালা নামৰ এজন লোকে মাৰপিট কৰিছিলে আৰু কান্দুৰা গোৱালাৰ মাৰপিটত গুৰুতৰভাৱে আহত হৈছিলে প্ৰফুল্ল ঘাটৰ আৰু ইতিমধ্যে ডিব্ৰুগড় AMCHত মৃত্যু হৈছে প্ৰফুল্ল ঘাটৰ আৰু এটা কুকুৰাৰ বাবে এনেদৰে মৃত্যু আঁকোৱালি ল'লে প্ৰফুল্ল ঘাটৰ নামৰ ব্যক্তিজনে আৰু ইতিমধ্যে মৃতদেহ নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে উত্তপ্ত হৈ পৰিছে এতিয়া অঞ্চলটোৰ পৰিৱেশ পৰিয়ালৰ লোকে মৃতদেহটো অভিযুক্ত কান্দুৰা গোৱালাৰ ঘৰলৈ নি চোতালত চমকাই দি এক প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে অৱশেষত আৰক্ষীৰ দল গৈ উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে এই ঘটনাই অতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু দোষী অতি সোনকালে শাস্তি দিব লাগে বুলি মৃতদেহ এনেদৰে এক অভিযুক্ত কান্দুৰা গোৱালাৰ ঘৰলৈ নি চোতালত চমকাই দি এক প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হয় দোষীক অতি শাস্তি দিব লাগে বুলি আৰক্ষীৰ ওচৰত অৱগত কৰে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে আৰু এই ঘটনাই ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তিতাবৰত সংঘটিত হৈছে এই অঘটন তিতাবৰত সংঘটিত হৈছে এই নৃশংস ঘটনা এটা কুকুৰাৰ বাবে প্ৰাণ গৈছে এগৰাকী গৰাকীৰ যিটো তিতাবৰৰ নতুন মাটিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ভোগালী বিহুৰ দিনা চুৰি হোৱা কুকুৰা বিচাৰি কুকুৰাৰ গৰাকী প্ৰফুল্ল ঘাটৰৰ ঘৰত গৈছিলে একেখন গাঁৱৰে কান্দুৰা গোৱালা নামৰ এজন লোক আৰু মাৰপিট কৰিছিলে প্ৰফুল্ল ঘাটৰক আৰু সেই মাৰপিটত আহত হৈছিলে প্ৰফুল্ল ঘাটুৱাৰ নামৰ লোকজন আৰু ইতিমধ্যে ডিব্ৰুগড় AMCHত মৃত্যু হৈছে প্ৰফুল্ল ঘাটুৱাৰ আৰু মৃতদেহ নিজ বাসগৃহত হোৱাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়ালৰ লোক শোকত ভাঙি পৰে আৰু অভিযুক্ত যি কান্দুৰা গোৱালা আছে কান্দুৰা গোৱালাৰ ঘৰলৈ লৈ গৈ সেই মৃতদেহটো চমকাই দি এক প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হয় অৱশেষত আৰক্ষীৰ দল গৈ উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে উৰুকাৰ দিনা যিদিনাখন চুৰ কৰা বিহু তাৰ ঘৰত চাগে ৰাতিপুৱা সময়ত মৰ্ণিং মানে 4টা 3:30 মানত কুকুৰা এজন কোনোবা লৈ গ'ল সেই কুকুৰাটো বিচাৰি মানে সি কোনে নিলে বুলি ক'লে মানুহজনী ক'লে আমুক আহিছিলে বুলি ক'লে কান্দুৰা বুলি ক'লে নামটো তাক নিলে বুলি ক'লে তাৰপিছত তাৰ লগত খেদি গ'ল কুকুৰাটো বিচাৰি গৈ পিনি তাক মুখামুখি হ'লগৈ তাৰপিছত তাৰ লগত কি হ'ল এইটো আমিতো বিশেষ নাজানো মিছেছে কোৱা মতে তাৰ লগত কাজিয়া হ'ল বুলি শুনিছোঁ তাৰপিছত কি হ'ল তাৰপিছত তাৰ পিঠিত মানে কি হ'ল মাথাত অকণমান তেজ ওলাই আছে ফাটি আছে মাথাটো আহি আমি অলৰেডি তাৰ মিছেছৰ লগত পাতিলে যে এনেকৈ মোক কান্দুৰা মাৰিলে যে এনেকৈ এটা হ'ল ভাবিলে মানুহজনী ভাবিলে চাগে নৰ্মেলকৈ চকমা লাগিছে একো নাই ঘৰতে আৰু কলগেট চলগেট আমাৰতো জানে আৰু কলগেট চলগেট লগাই পিনি ড্ৰেছিং কৰি দিলে তেনেকুৱাত ঠিকে থাকিলে আৰু 1 ঘণ্টা মানে আধা ঘণ্টামান থাকিলে চাগে তাৰপিছত অকণমান চেঞ্জ নাইকিয়া হ'ল ঘৰ পাব ধৰিলে মানুহজন তাৰপিছত আৰু তেনেকুৱাত উপায় নাই মানে নিজকো অকণমান ভয় খাবলগীয়া হ'ল আমাৰ তিতাবৰ মেডিকেলত তাক এডমিট কৰা হ'ল এডমিট কৰাৰ পিছত তিতাবৰত ক'লে যে আমি ইয়াত নোৱাৰিম আপোনালোকে যোৰহাট লৈ যাওক তাৰপিছত যোৰহাটত লৈ গ'ল যোৰহাটত ক'লে যে বোলে এইটো ইয়াত নহ'ব পৰাপক্ষে মানে যোৰহাটৰ পৰা আমাক ডিব্ৰুগড় ৰেফাৰ কৰিলে ইয়াত নহ'ব ডিব্ৰুগড় যাব লাগিব তাৰ ডিব্ৰুগড় নিয়াৰ সময়ত হয় নাই ছাৰ আমি এণ্টি এটা দিলোঁ মানে এনেকুৱা এটা ঘটনা যেতিয়া হৈ গ'ল আমাৰো ভয় খাইছোঁ মানে ইমান ডাঙৰ কেছ এটা হৈছে এণ্টি দিয়া হ'ল ছাৰে আহিলে আমাৰ মাধৱপুৰ থানাত ছাৰ আহিলে ছাৰহঁতে আহি পিনি তাক এৰেষ্ট কৰিলে এৰেষ্ট কৰি তাক লৈ গ'ল কি সোধপোছ কৰিলে আমি নাজানো আমি তাত তেতিয়া নাই বাৰু আমি পেচেণ্টৰ লগত আমি বিজি তেনেকুৱাত কি হ'ল একেই ৰাখিলে তাৰপিছত কি কথা পাতিলে আমি নাজানো তাৰপিছত আমি পেচেণ্টৰ লগত যুঁজি আছোঁ ছাৰেও ক'লে তাক বোলে ইয়াত নহয় ডিব্ৰুগড় যেতিয়া আমি বেগ আহিলোঁ তেতিয়া মানে ছাৰে আমাক তাত দিলে এদিন এৰেষ্ট কৰি পিনি আজিলৈকে ল'ৰাজন ঘৰত আছে আমাৰ দাদাই আজি কালি আমাৰ ডেড বডি অহাৰ কথা নাহিলে কিন্তু আজি আহি পাইছে মানুহজন ডেড হৈ যোৱাৰ পিছত তাক আজিলৈকে এৰেষ্ট কৰা নাই অলৰেডি তাৰ মেছেজক তাক কোৱাই আছে যে আমুকাই মোক মাৰিলে বুলি কিন্তু মানুহজন কেলৈ এৰেষ্ট হোৱা নাই মই এইটো বিচাৰি আমাক তাক ন্যায় লাগে মানে কি হ'ল এইখন ঘৰ আজি এইখন ঘৰ কি হ'ব নহ'লে যদি তাক এৰেষ্ট নকৰে আৰক্ষীয়ে চাগে তাৰ লগত ভাল মিল আছে কাৰণ সেইজন মানুহ চলাই বনায়
হয়তো আৰক্ষীৰ লগত তাত ভাল মিতি আছে মই ভাবোঁ দেই মোৰ বিবেকে কয় আৰু আমাৰ মানুহ আমাৰ দাদা ভাই চবেই কৈছে যে ভাল মিতি আছে চাগে কাৰণ সেইকাৰণে চাগে আৰক্ষীয়ে তাক এৰেষ্ট কৰা নাই গতিকে ইমান দিনে এৰেষ্ট কৰা নাই আজি ডেড বডি আহি গ'ল আমাৰ ওচৰত এৰেষ্ট কৰা নাই আমি কালি আমি কি কৰিম মানুহক কি বুলি মোক দেখাম কাৰণ আমাৰ দাদাক মাৰি পেলালে কোনো ছাগলী গৰু নহয় ন এজন আমাৰ নিজৰ দাদা হয় সেইদিনা যিদিনা বিহু ৰাতিপুৱা মানে মঙলবাৰে আৰু যেতিয়া মেজি জ্বলাব টাইমত কোনোবা আহি এটকৰ পৰা মানে আহি কান্দোৰা বোলা ল'ৰাটোৱে কুকুৰা এটা বান্ধি থৈছিলে দাদা পিছদিনাখনি কুকুৰা যুঁজলৈ নিম বুলি তাৰপিছত তেহেঁতৰ ঘৰত শুই থকা অৱস্থাতে সি বোলে আহি দৰ্জা ঠেলি সোমাই দিলে দৰ্জা ঠেলি সোমোৱাৰ পাছত বাইদেউ হেনো সাৰ পালে কৈছে তহঁতি কেলৈ সোমাই আহিছ তাৰপিছত কৈছে বোলে কাইটি আছে নাই আমাৰ দাদাক মানে কাইটি বুলি মাতে গাঁৱৰ মানুহে তাৰপিছত কাইটি আছে নাই বোলে আছে শুই আছে বোলে এনেকৈ ক'লে তাৰপিছত এনেকৈ কওঁতে তাৰপিছত সিহঁতি কথা পাতি থাকোঁতে পিছফালে আৰু দুটামান আছে নেকি বোলে বাইদেৱে চিনি নাপায় চবে আৰু ঠাণ্ডা দিন আৰু হেৰি লগাই থৈছে ন মাস্ক আছে চিনি নাই পোৱা ইমান ভালকৈ তাৰপিছত ইয়াৰ লগত সি কথা পাতি থাকোঁতে মানে কুকুৰাটো তাৰপৰা নাইকিয়া হৈ গ'ল তাৰপিছত সিহঁতি ওলাই যোৱাৰ পাছত বাইদেউ কিজনী দাদাক কৈছে কুকুৰাজনী ইয়াত বান্ধি থৈছিলোঁ নাই যে তাৰপিছত দাদা কৈছে তেনেহ'লে সিহঁতিয়ে নিলে নেকি বোলে তেনেকৈ কৈ দাদা অলপ দেৰি থাকিলে বোলে মানে হেৰি কান্দোৰা বোলে কান্দোৰাই নিলে নেকি বোলে সেনেকৈ ক'লে মানে বাইদেউ তাৰপিছত জানো দে বুলি কৈ বোলে বাইদেউ বোলে বিচনাত সোমালে দাদাও ঘৰতে আছে তাৰ অলপ পাছত হেনো বোলে দাদাই ওলাই গ'ল বোলে ঘৰৰ পৰা বাইদেউ কোৱা মতে দাদা ঘৰৰ পৰা ওলাই গ'ল তাৰপিছত ওলাই যোৱাৰ পাছত 1 ঘণ্টাৰ পাছত হেনো দাদাই বোলে মাথা ফাটি আহিছে তাৰপিছত দাদা ঘৰত কৈছে বোলে আহি পেলাই বোলে ঐ বোলে মোক বোলে হেৰি কান্দোৰাই বোলে বৰ বেয়াকৈ মাৰি দিলে নহয় বোলে মূৰটো একদম ফালি দিলে নহয় বোলে সেনেকৈ কৈছে তাৰপিছত কেলৈ মাৰিলে তই কিবা কৰিলি নেকি নাই বোলে মই একো নাই কৰা সি বোলে তাৰ লগত অলপ কাজিয়া হ'ল বোলে সিমানটোৱে ক'ব পাৰিলে তাৰপিছত কোৱাৰ পাছত দাদা চেঞ্চ নাইকিয়া হ'ল বাইদেউ কাকো নোকোৱাকৈ এম্বুলেঞ্চ মাতি লৈ গ'ল লৈ যোৱাৰ পাছত যেতিয়া তিতাবৰে ক'লে বোলে তিতাবৰ হস্পিটেলত ক'লে ইয়াত নহ'ব বোলে অকণমান দুখ পাইছে নেকি ভিতৰত বোলে এইটো আপোনালোকে যোৰহাটলৈ লৈ যাওক তাৰপৰা যোৰহাটলৈ নিয়াৰ পাছত আৰু যোৰহাটত ক'লে বোলে যোৰহাটতো যেতিয়া মানে আপোনাৰ এইটো কি কয় চিটি স্কেন কৰিলে তেতিয়া বোলে ক'লে বোলে নাই বোলে মূৰত জোৰকৈ দুখ পাইছে ইয়াত নহ'ব কাৰণ ইয়াত ব্ৰেইনৰ ডক্তৰ নাই আপোনালোকে বোলে ডিব্ৰুগড়লৈ লৈ যাওক যিমান সোনকালে পাৰে নিয়ক দেৰি নকৰিব বুলি কয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত